নমস্কাৰ দুপৰ সংবাদৰ আৰম্ভণিতে মই গীতাশ্ৰী আপোনালোকক পোনপটীয়াকৈ লৈ যাবলৈ বিচাৰিছো মুখ্যমন্ত্ৰী নিৰ্বাচনী প্ৰচাৰ সভালৈ বিহালীত মুখ্যমন্ত্ৰীয়ে কৰিছে নিৰ্বাচনী প্ৰচাৰ সকলে চাকৰি পাইতো ভাল যিসকলে চাকৰি নাপায় তেওঁলোকৰ কাৰণে আমি এটা আঁচনি উলাইছো আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিটোৰ অধীনত আমি চাকৰি নোপোৱা কিন্তু ব্যৱসায় কৰিব খোজা লৰা ছোৱালী বিলাকক আমি 2 লাখ টকাকৈ আমি দিয়াৰ ব্যৱস্থা কৰিছো এইবাৰ 1 লাখ লৰা ছোৱালী এপ্লাই কৰিছে এই 1 লাখৰ লগত ইয়াত যিসকলে আঁচনিটোৰ বিষয়ে নাজানে অহাবাৰ তেওঁলোকেও এপ্লাই কৰিব 2 লাখৰ 1 লাখ টকা ঘূৰাই দিব নালাগে আৰু 1 লাখ টকা 5 বছৰ পিছত মাহত 2000 টকা কৰি ঘূৰাই দিব লাগিব হেতু 5 বছৰ পিছত এতিয়া নহয় অৰ্থাৎ চাকৰিও আছে আৰু বুলেট পাৰ্টিৰ বাবে ব্যৱস্থাও আছে ঠিক আছে এতিয়া নতুনকৈ আমি এটা আঁচনি আনিছো কংগ্ৰেছে খুব বেয়া পাইছে মোক কিন্তু তথাপিতো মই কংগ্ৰেছ বিলাকক কৈ আছো যে তহতি কিয় বেয়া পাব লাগে তহতৰ মাও আছে বউ আছে হিয়তি কয় বিজেপিয়ে লাখপতি বাইদেউটো কিয় কয় আরে লাখপতি বাইদেউ বনাম কাৰণে লাখপতি কওঁ হয় না নহয় লাখপতি বাইদেউ হ'ব লাগে না নালাগে হ'ব লাগে না নালাগে কংগ্ৰেছে কয় নালাগে আৰু মইতো কংগ্ৰেছকো দি দিওঁ কংগ্ৰেছেও পায় কিন্তু কংগ্ৰেছ বিলাকে কয় লাখপতি বাইদেউ বনাব নালাগে মই কংগ্ৰেছক কৈছো লাখপতি বাইদেউ বনাম লাখপতি ভিন্দৌ বনাম চিন্তা নকৰিব ফৰ্ম ফিল আপ কৰিলে নে নাই বাইদেউ সকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিলে নে নাই কোনে কোনে কৰিলে হাত ডাঙক বা সবে কৰিছে হা সবে কৰিছে যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে তেওঁলোকে খুব কম দিনৰ ভিতৰতে তেওঁলোকে নিজৰ নিজৰ বেংকৰ একাউণ্টত পুটুং কৰি 10000 টকা পাই যাব 10000 টকাটো পোৱাৰ পিছত গিৰিয়েকক কোনে কোনে দি দিব হাত ডাঙকচোন গিৰিয়েকক কোনে কোনে দি দিব টকাটো কোনে কোনে দিব হাত ডাঙক গিৰিয়েকক কোনে কোনে দিব নিদিয়ে গিৰিয়েক বিলাকে মোক আকৌ ভোট নিদিব দিব না গিৰিয়েকে ভোট মই এটা বুদ্ধি দিওঁ যেতিয়া টকাটো আহিব তাৰ 7 দিন মান আগতে মই কৈ দিম যে অহা মাহৰ 1 তাৰিখে টকাটো সোমাব 7 দিন মান আগৰ পৰা হাজবেণ্ড বিলাকক খুব ধুনীয়াকৈ গৰম ভাত কৰি খুৱাব ঠিক আছে তেতিয়া আৰু ইহতি নুখোজে পাৰিলে 2 টকা দিবহে আৰু হয় না নহয় শ্ৰদ্ধা ৰাইজ এই 10000 টকাটো প্ৰথম এটো লাষ্ট নহয় যিসকলে 10000 টকাটো পাব আৰু ভাল কৰি এই টকাটো ব্যৱহাৰ কৰিব তেওঁলোকৰ বেংক একাউণ্টত পিছত মই আৰু 25000 টকা দিম এই কথাটো আজি মই আপোনালোকক কৈ গলো শ্ৰদ্ধা ৰাইজ আৰু এটা আঁচনি আপোনালোকে জানি থক 20 তাৰিখৰ পিছত মেট্ৰিকৰ ৰিজাল্ট দিব কোন দিনা দিয়ে নাজানো কিন্তু 20ৰ পিছতে দিব যেতিয়া মেট্ৰিক দিব প্ৰায় 5 লাখ লৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে 3 লাখে পাছ কৰে 2 লাখে পিছৰবাৰ আকৌ চেষ্টা কৰে এই 3 লাখ লৰা ছোৱালী যে পাছ কৰে কলেজত কিন্তু 1 লাখ মানহে যায় 2 লাখ কলেজত না যায় কেইদিনমান আগতে ৰঞ্জিত দাৰ মনত আছে এবাৰ ৰঞ্জিত দাৰ ঘৰত আহিছিলো তেতিয়া মই বিহালী কলেজতো গৈছিলো ছোৱালী বিলাকক খুদিছিলো যে অহা যোৱা কৰোতে কিমান খৰচ লাগে বাগানৰ ছোৱালী বিলাক আছিল
বোলে দাদা খৰচ লাগে অহা যোৱা কৰোঁতে চাইকেলত আহোঁ খাব লাগে মই হিচাপ কৰি দেখিছিলোঁ যে ডেইলি 100 টকাটো অহা যোৱা কৰোঁতে লাগেই আৰু কলেজত এডমিশ্যনো 15,000 এডমিশ্যন বছৰত অহা যোৱা কৰোঁতে 15,000 কিতাপ কিনোতে 2,000 দুখীয়া ঘৰৰ মানুহে ল'ৰা ছোৱালী কলেজত এডমিশ্যন দিওঁতে কষ্ট পায় মই প্ৰথম কি কৰিলোঁ কলেজৰ এডমিশ্যনটো বিনামূলীয়া কৰিলোঁ আৰু এইবাৰ আৰু ভালকৈ বিনামূলীয়া কৰি দিম যে কলেজৰ এডমিশ্যন ল'ৰা ছোৱালী কোনেও পইচা দিব নালাগে এইবাৰ যিবিলাক ছোৱালীয়ে কলেজত এডমিশ্যন ল'ব তেওঁলোকৰ বেংক একাউণ্টত মই 10,000 টকা আৰু সোমাই দিম তাৰ মানে ল'ৰাজনক দেউতাক মাকে পঢ়াব আৰু ছোৱালীজনীক মামাই পঢ়াব হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত 10,000 পাব ছেকেণ্ড ইয়াৰত 10,000 পাব ডিগ্ৰীত ফাৰ্ষ্ট ইয়াৰত 12,500 ছেকেণ্ড ইয়াৰত 12,500 থাৰ্ড ইয়াৰত 12,500 আৰু ইউনিভাৰ্চিটিত পঢ়িলে প্ৰত্যেক বছৰে 25,000 টকাকৈ চৰকাৰৰ পৰা পাব এতিয়া আপোনালোকে জানে যে গহপুৰত আমাৰ ইউনিভাৰ্চিটিও হ'ব গৈ আছে বহুত ডাঙৰ ইউনিভাৰ্চিটি হ'ব কনকলতা বৰুৱা ইউনিভাৰ্চিটি ইলেকশ্যনৰ পিছতে মাটি বাৰী ফাইনেলাইজ হ'ব আৰু ভগৱানে কৰিলে 24 চনৰ ভিতৰতে কনষ্ট্ৰাকশ্যনৰ কামো আৰম্ভ হ'ব শ্ৰদ্ধা ৰাইজ বিনামূলীয়া চাউল উজ্জ্বলা গেছ আয়ুষ্মান ভাৰতৰ কাৰ্ড অৰুণোদয় লাখপতি বাইদেউ নিযুত মইনা তাৰমানে ছোৱালীক পঢ়োৱা আঁচনিখন নিযুত মইনা PM কিষাণ 2,000 টকাকৈ আৰু 2 লাখ টকা ল'ৰা ছোৱালীৰ বাবে চাকৰিৰ 50,000 এতিয়া আৰু এটা আঁচনি আমাৰ মানুহক লাগে অলৰেডি এপ্লিকেশ্যন চলি আছে আমাৰ আৰু এটা আঁচনি আছে যিটো মানুহে মোক গ'লেই কয় ছাৰ ঘৰ পোৱা নাই হয় নে নহয় ঘৰ নোপোৱা বেমাৰটো কি যে আমাৰ পঞ্চায়তৰ মানুহবিলাকক আগতে আমি জিঅ'টেক কৰিব দিওঁ কোনোবাই জিঅ'টেক কৰে কোনোবাই নকৰে দুই এজনে অলপ এইটো লৈ জিঅ'টেক কৰে হয় নে নহয় দুই এজনে অলপ পইচা লৈ জিঅ'টেক কৰে কাৰণে পাবলগীয়া মানুহে নাপায় হয় নে এইবাৰ আমি সিস্টেম বদলাই দিছো এইবাৰ জিঅ'টেক কোনে কৰিব এইবাৰ জিঅ'টেক কৰাবৰ কাৰণে আমি মহিলা আত্মসহায়ক গোটক ট্ৰেইনিং দিম আৰু মহিলাই জিঅ'টেক কৰিব মহিলা গ্ৰুপে যেতিয়া জিঅ'টেক কৰিব তেতিয়া পইচাটো কোনেও খাব নোৱাৰে হয় নে নহয় গতিকে এইবাৰ আমি টেকনিক বদলাই দিছো যে জিঅ'টেকিংৰ কাম এইবাৰ মহিলা আত্মসহায়ক গোটক আমি গতাই দিম শ্ৰদ্ধা ৰাইজ সামাজিক সমস্যা আগতে গুৰ্খা মানুহক বিদেশী কৈছিলে আমাৰ চৰকাৰৰ দিনত আমি ৰাইজক কলো যে গুৰ্খা মানে ভাৰতীয় নাগৰিক তেওঁলোকক আপোনালোকে বিদেশী ক'ব নোৱাৰিব এতিয়া কোনেও নকয় আমাৰ ইয়াৰ বড়ো মানুহক বনাঞ্চলত FCR পোৱা নাছিল আমি লাহে লাহে FCR দিয়া আৰম্ভ কৰিলো আৰু অসমত এতিয়া সকলো শ্ৰেণীৰ মানুহ সুন্দৰভাৱে থাকে কাৰো নিৰাপত্তাৰ প্ৰশ্ন নাই গুলি বাৰুদ বন্দুক নোহোৱা হৈ গ'ল সকলো এতিয়া শান্তিত থাকে বড়ো আন্দোলনো সমাপ্ত হ'ল কাৰ্বি আন্দোলনো সমাপ্ত হ'ল আলফা ল'ৰা ছোৱালীবিলাকো ঘৰত ঘূৰি আহিল আজি আমাৰ ৰাজ্যখনত শান্তিৰ পৰিৱেশ এতিয়া আমাক কি লাগে বিকাশ লাগে আজি আপোনালোকক মই এইটোৱে ক'ব আহিছো যে ৰঞ্জিত দত্ত ডাঙৰীয়াক ভোট দিয়ক আমি দৰিদ্ৰ মানুহৰ কাৰণে কাম কৰিম মধ্যবিত্ত মানুহৰ কাৰণে কাম কৰিম
আৰু এই গোটেই অঞ্চলটোৰ ডেভেলপমেণ্টৰ কাৰণে আমি একেলগে লগ হৈ কাম কৰিম মই আপোনালোকক এটা ভাল খবৰ দিব খুজিছো যে আমাৰ হুকাজানৰ পৰা যিটো বালিজানলৈকে ৰাস্তা আছে ভায়া ঘাহিগাঁও হুকিজানৰ পৰা বালিজান ভায়া ঘাহিগাঁও এই গোটেই ৰাস্তাটো আমি অসম মালা আঁচনিৰ অধীনত নতুনকৈ আমি বনাম সুন্দৰ ৰাস্তা হ'ব ধুনীয়া ৰাস্তা হ'ব আৰু ৰাইজৰ বহুত কাম হ'ব লগতে আমি আৰু এটা ডাঙৰ আঁচনিত কাম কৰি আছো বিহালী আৰু গহপুৰৰ মাজত কোন জায়গা দলং এটো মনাবাৰী বৰঙাবাৰী ৰাস্তাটো আমি সুন্দৰ কৰি বনাবৰ কাৰণেও এটা আমি আঁচনিৰ কাম হাতত লৈছো শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে আশীৰ্বাদ কৰিব আমি এনেকৈ লগ লাগি আমাৰ অসমখনক আমি ধুনীয়া কৰিম সুন্দৰ কৰিম আৰু বিকশিত কৰিম আপোনালোকৰ মাজত দুই এজনৰ আধাৰ কাৰ্ডৰ সমস্যা আছে আৰু আধাৰ কাৰ্ডৰ সমস্যাও মই 6 মাহৰ ভিতৰত সমাধান কৰি দিম হ'ব ৰঞ্জিত দত্ত জিকিবনে নাই অৰুণোদয় হৈ গ'ল সব হৈ গ'ল জিকিবনে নাই ৰঞ্জিত দত্ত মোদীজী জিকিবনে নাই মোদীজী প্ৰধানমন্ত্ৰী হ'বনে নাই তেতিয়ালে মোৰ লগত সকলোৱে ক'ব কোনো বাদ নপৰিব সকলোৱে ক'ব भारत माता के नरेंद्र मोदी रंजीत दत्त बीजेपी एजीपी बहुत बहुत धन्यवाद जय हिंद वंदे मातरम গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল আগতে যদি নমস্কাৰ মই অসীম দত্ত আপোনালোকে চাই আছে ডিউটি অসম নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান টমটমত ঘূৰে ৰাজনীতিৰ চকা আৰু এই মুহূৰ্তত বিশ্বনাথ সমষ্টিৰ বিশ্বনাথ চাৰিআলিৰ মাজভাগত মই উপস্থিত আছো নিৰ্বাচন আহিছে এবাৰ নিৰ্বাচন কি হ'ব কি ভাবা এবাৰ নিৰ্বাচন কি হ'ব শোণিতপুৰত কোনটো পাৰ্টিৰ এবাৰ বতাহ বেছি দেখিছে বিশ্বনাথত কি হৈছে উন্নয়ন আপুনি কি পাইছে 16,24,326 গৰাকী মুঠ ভোটাৰৰ সংখ্যা এইবাৰৰ এই শোণিতপুৰ লোকসভা সমষ্টিত আৰু শোণিতপুৰ লোকসভা সমষ্টিত যেহেতু 8 গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব লাভ কৰিছে তাৰে ভিতৰত 3 গৰাকী প্ৰাৰ্থী আকৰ্ষণীয় কাৰণ এগৰাকী হৈছে কংগ্ৰেছ মহাজোঁট আৰু আনগৰাকী হৈছে বিজেপি মিত্ৰজোঁট আৰু সমান্তৰালভাৱে আনগৰাকী হৈছে আম আদমি পাৰ্টিৰ কিন্তু এই 3 গৰাকী প্ৰাৰ্থীৰ মাজত এই যে প্ৰতিযোগিতা হ'ব বা এই যে নিৰ্বাচনী ৰণ হ'ব এই নিৰ্বাচনী ৰণত আচলতে কোনে বিজয়ৰ হাঁহি মাৰিব বিভিন্ন লোক আছে যুৱকৰ পৰা আৰম্ভ কৰি বিভিন্ন লোক আছে আমি তেওঁলোকৰ ওচৰলৈ যাম প্ৰথমে অকণমান কথা পাতিম যেহেতু নিৰ্বাচন আহিছে বিশ্বনাথ বিধানসভা সমষ্টিত এইবাৰ প্ৰভাৱ কাৰ বেছিকৈ পৰাৰ সম্ভাৱনা আছে বুলি ভাবে হেমন্ত বিশ্ব শৰ্মা মানে বিজেপি চৰকাৰ বিজেপিৰ প্ৰাৰ্থী কোন আপুনি জানেনে এইটো ইমানটো নাজানো নহয় কিন্তু মানে বিজেপি চৰকাৰ প্ৰভাৱ পৰিব বুলি আপুনি বিশ্বাসী বিশ্বাস আছে আৰু উন্নয়ন হৈছে নাই হৈছে উন্নয়ন হৈছে তেওঁ বিজেপিৰ কোন প্ৰাৰ্থী তেওঁ সেইটো নাজানে কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হ'ল কোন প্ৰাৰ্থী তেওঁ নাজানে যদিও তেওঁ এটাই কৈছে যে আমি বিজেপিক ভোটদান কৰিম বা বিজেপিৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ব বুলি তেওঁ ইতিমধ্যে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে বিশ্বনাথ চাৰিআলিৰ মাজভাগত যেহেতু আছো বুলি কৈছো গতিকে বিভিন্ন লোক আছে দাদা অকণমান ক'ৰ পৰা আহিলে মই বিশ্বনাথ চাৰিআলি কেনেকুৱা খবৰ ভাল 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 ইলেকশ্যন আহি আছে এবাৰ কি হ'ব শোণিতপুৰ লোকসভা সমষ্টিৰ যেহেতু অন্তৰ্গত বিশ্বনাথ বিধানসভা সমষ্টি এবাৰ শোণিতপুৰত কি হ'ব হ'ব দেখা যাব সময়ত পোৱা যাব
কাৰ বতাহ আৰু অন্যতম গুৰুত্বপূৰ্ণ খবৰ তিনিচুকীয়াৰ অৰুণাচল সীমান্তত উগ্ৰপন্থীৰ এম্বুছ মাৰ্ঘেৰিটাৰ নামদাঙত ভয়ংকৰ গুলিয়াগুলি হৈছে আসাম ৰাইফলছৰ ওপৰত উগ্ৰপন্থী আক্ৰমণ কৰিছে গ্ৰেনেড নিক্ষেপ কৰা হৈছে ৰকেট লঞ্চাৰেৰে আক্ৰমণ কৰিছে উগ্ৰপন্থীৰ দলে চাংলাং জিলাৰ নামদাং অঞ্চলত নামদাং গেটৰ ওচৰত এই আক্ৰমণৰ ঘটনা দুই পক্ষৰ মাজত প্ৰচণ্ড গুলিয়াগুলিৰ খবৰ আহিছে মাৰ্ঘেৰিটা চাংলাং পথছোৱাত উগ্ৰপন্থীৰ আসাম ৰাইফলছৰ টিমৰ ওপৰত এই এম্বুছ প্ৰায় 1.5 ঘণ্টা ধৰি চলিল এই দুই পক্ষৰ সংঘৰ্ষ আক্ৰমণৰ আৰত আলফা স্বাধীনৰ হাত থকাৰ সন্দেহ কৰা হৈছে আসাম ৰাইফলছৰ কনভয়ত আক্ৰমণ হৈছে কনভয়ৰ ওপৰতে ভয়ংকৰ এম্বুছ 13 নম্বৰ আসাম ৰাইফলছৰ 3খনকৈ বাহনত আক্ৰমণৰ ঘটনা উগ্ৰপন্থীৰ 10জনীয়া দলে চলালে আক্ৰমণ আসাম ৰাইফলছৰ বাহনলৈ দুটাকৈ RPG নিক্ষেপ কৰা হৈছিল আসাম ৰাইফলছলৈ উগ্ৰপন্থীৰ 4টাকৈ গ্ৰেনেড দলিওৱা হৈছিল গ্ৰেনেড নিক্ষেপৰ পিছতে উগ্ৰপন্থীয়ে ধাৰাসাৰ গুলি বৰ্ষণ কৰিছিল কিছু দৃশ্যাংশ আমাৰ হাতত এই মুহূৰ্তত আহি পৰিছে আৰু এতিয়া তাত অভিযান চলিছে সেনা বাহিনীৰ উগ্ৰপন্থীৰ আক্ৰমণত আহত হৈছে আসাম ৰাইফলছৰ এগৰাকী জোৱান সেনাৰ হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান কৰা হৈছে আহত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জোৱানগৰাকীক হেলিকপ্টাৰেৰে ইতিমধ্যে সেই ঠাইৰ পৰা স্থানান্তৰ কৰা হৈছে প্ৰেৰণ কৰা হৈছে হাস্পতাললৈকে উগ্ৰপন্থীৰ এম্বুছৰ পিছতে অঞ্চলটোত এতিয়া কটকটীয়াকৈ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে সেনাৰ এটা বৃহৎ দলে গোটেই অঞ্চলটো ঘেৰি ধৰিছে যেহেতু তাত কেইবাজনো উগ্ৰপন্থী সদস্য থকাৰ সন্দেহ কৰা হৈছে তাত সেনাৰ এটা বৃহৎ দল নামিছে কম্বিং অপাৰেশ্যনত আৰু ঘটনাস্থলীত উপস্থিত হৈছে তিনিচুকীয়া আৰক্ষী অধীক্ষক উগ্ৰপন্থীৰ বিৰুদ্ধে সেনা আৰু আসাম ৰাইফলছৰ অভিযান এতিয়া আৰম্ভ হৈছে উগ্ৰপন্থী বিচাৰি এতিয়া এই গোটেই বিস্তীৰ্ণ অঞ্চলত অভিযানত নামিছে আসাম ৰাইফলছ লগতে সেনা বাহিনী উগ্ৰপন্থীৰ আক্ৰমণৰ পিছতে আতংকিত হৈ পৰিছে অঞ্চলবাসী এম্বুছৰ ঘটনা নতুন ভিজুৱেলছ কিছু আমাৰ হাতত এই মুহূৰ্তত আহি পৰিছে তিনিচুকীয়াৰ অৰুণাচল সীমান্ত সেয়া অৰুণাচল সীমান্তৰ উগ্ৰপন্থীৰ এম্বুছৰ ঘটনাই পুনৰবাৰ যেন জুকাৰি গৈছে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আনহাতে সীমান্তৱৰ্তী তিনিচুকীয়াৰ অৰুণাচল প্ৰদেশৰ একেবাৰে গাতে লাগি থকা যিখিনি অঞ্চল তাত থকা বসবাস কৰা যিসকল লোক তেওঁলোকৰ মাজত এটা চেপা উত্তেজনা এটা বিৰাজ কৰিছে প্ৰথমে কিছু ভাষ্য আমি লাভ কৰিছোঁ সেয়া আগবঢ়াম আমাৰ দৰ্শকৰ বাবে মাৰ্কেটৰ পৰা আহিছিলোঁ চাংলাং যাম বোলে এটা ইয়াতে কৈছে মানুহবিলাক বোমা ফুটিছে গুলি বাৰুদ আছে তেতিয়াতো আমি ইয়াত ৰখাই দিছোঁ গাড়ী তাৰপাছত বম ফুটি আছে পুৰা ডুংডাং ফুটি আছে ফাইটিং হৈ আছে তাৰপৰা আমি ইয়াত ৰখি গৈছোঁ তাৰপাছত বম ফুটাৰ লগে ফৌজিবিলাক ইয়াতে আধা উঠিছিলে ইয়াতে ফোন কৰাৰ পাছত কৈছে একটা লাগিলে একটা মেজৰক লাগিছে কৈছে এতিয়া মেজৰটো লৈ গ'ল তাৰপাছত আমি ইয়াত দুটাৰ লগে ৰখি আছোঁ এতিয়া এইটো আৱাজটো শুনাই নাই এতিয়া ৰাতিপুৱা কিমান সময়ৰ পৰা ৰাতিপুৱা 8-9 ইমানকৈ হৈছে ইমান বাজিৰ পৰা চুৰু তাৰপৰা আমাক ইয়াত ৰখাই দিছে ফৌজিবিলাকে এতিয়া আমি ইয়াত ৰখি গ'লোঁ ইয়াৰ পৰা ফৌজি গাড়ী আছিলে ক'ত স্থান গুচি গ'ল গাড়ী কিনি গ'লে কৈ পিনি এতিয়াতো আৱাজটো শুনা নাই অত্যন্ত খুব বম ফুটিছে হয়তো তাত উগ্ৰপন্থীৰ 10জনীয়া দল এটাই আক্ৰমণ চলাইছিলে সন্দেহ এই ধৰণে কৰা হৈছে আৰু এতিয়া উগ্ৰপন্থী বিচাৰি অপাৰেশ্যনত নামিছে সেনা বাহিনী আসাম ৰাইফলছ 13 নম্বৰ আসাম ৰাইফলছৰ 3খনকৈ বাহনত উগ্ৰপন্থীৰ 10জনীয়া দল এটাই তাত আক্ৰমণ কৰিছিল আৰু এই মুহূৰ্তৰ ডাঙৰ খবৰটো হৈছে আক্ৰমণৰ আৰত যি ধৰণে সন্দেহ কৰা হৈছিল আলফা স্বাধীনৰ হাত থাকিব পাৰে আলফা স্বাধীনে এই মুহূৰ্তত এই দায়িত্ব স্বীকাৰ কৰিছে আলফা স্বাধীনৰ দায়িত্ব স্বীকাৰ তিনিচুকীয়া অৰুণাচল সীমান্তত এটা চেপা উত্তেজনাপূৰ্ণ পৰিস্থিতি উগ্ৰপন্থীৰ দলৰ এম্বুছৰ ঘটনাৰ দায়িত্ব আলফা স্বাধীনে স্বীকাৰ কৰিছে 3খনকৈ বাহনৰ ওপৰত কনভয়ৰ ওপৰত উগ্ৰপন্থীৰ এম্বুছ হৈছিলে আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল RPG ব্যৱহাৰ কৰা হৈছিল গ্ৰেনেড নিক্ষেপ কৰা হৈছিল একে ধৰণে গুলি চালনা হৈছিল আসাম ৰাইফলছৰ এই 3খনকৈ বাহনত যি দল গৈ আছিল উগ্ৰপন্থীৰ 4টাকৈ গ্ৰেনেড নিক্ষেপ হৈছিল আৰু গ্ৰেনেড নিক্ষেপৰ পিছতে উগ্ৰপন্থীয়ে ধাৰাসাৰ গুলি বৰ্ষণ কৰিছিল উগ্ৰপন্থীৰ আক্ৰমণত এগৰাকী আসাম ৰাইফলছৰ জোৱান আঘাতপ্ৰাপ্ত হৈছে তেওঁক ইতিমধ্যে হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হৈছে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে কিছু নতুন তথ্য আমাৰ হাতত আহি পৰিছে এই যেটো ঘটনা নামদাঙত সংঘটিত হৈছে তিনিচুকীয়াৰ নামদাং বা মাৰ্ঘেৰিটা অঞ্চলৰ নামদাং একেবাৰে সীমান্তত আছে অৰুণাচলৰ গাতে লাগি থকা অঞ্চল নামদাং গেটৰ সমীপত এই ঘটনা মাৰ্ঘেৰিটা চাংলাং পথছোৱাত এইটো ঘটনা আৰু যি তিনিচুকীয়া আৰু চাংলাং জিলাৰ যি এক সীমান্তৱৰ্তী অঞ্চল তাত বৰ্তমান এটা চেপা উত্তেজনা এটা বিৰাজ কৰিছে
নামদাং গেটৰ সন্মুখত এই উগ্ৰপন্থীৰ ভয়ংকৰ এম্বুছ আসাম ৰাইফলছৰ ওপৰত আসাম ৰাইফলছৰ কনভয়ৰ ওপৰত আৰু প্ৰায় 1.5 ঘণ্টা ধৰি গোটেই ঘটনা চলিছিল গুলিয়াগুলি চলিছিলে আৰু ফোন যোগে সংযুক্ত হৈছে এই মুহূৰ্তত আমাৰ ডিগবৈৰ সাংবাদিক ৰীনা কাকতি গগৈৰ সৈতে ৰীনা এই মুহূৰ্তৰ শেহতীয়া আপডেট কি আছে পুৱাতে এই ঘটনা সংঘটিত হোৱাৰ পিছতে এতিয়া এটা চাঞ্চল্যকৰ পৰিৱেশ এতিয়া চাৰিওফালে আনহাতে সেনাই উগ্ৰপন্থী বিচাৰি অভিযানত নামিছে হয় গীতা আছে যেহেতু ক'ব লাগিব লোকসভা নিৰ্বাচনৰ প্ৰাককালত যেটা অসম অৰুণাচল সীমান্তত নিৰাপত্তাৰক্ষী কনভয় এক ভয়ংকৰ উগ্ৰপন্থী সংগঠনৰ এক এম্বুছ সংঘটিত হৈ গৈছে পুৱা প্ৰায় 8 মান বজাত সংঘটিত হৈছে এই এম্বুছৰ ঘটনা অসম অৰুণাচল সীমান্তৰ চাংলাং পথৰ নামদাঙৰ সমীপতে সংঘটিত হৈছে এই এম্বুছ ইতিমধ্যে জানিব পৰা অনুসৰি উগ্ৰপন্থীৰ এজন 10জনীয়া এটা দল আছিল আৰু 13 নং অসম ৰাইফলছৰ 3খনকৈ বাহন যেহেতু অসম অৰুণাচল সীমান্তৰ পৰা যেটা মাৰ্গেটা দিশলৈ আহি আছে চাংলাং পথেদি ঠিক তেনে সময়তে আক্ৰমণ চলাই উগ্ৰপন্থী দলটোৱে আৰু ইতিমধ্যে জানিব পৰা অনুসৰি 4টাকৈ গ্ৰেনেড আৰু গুলিয়ে প্ৰায় 1.5 ঘণ্টা জুৰি এই আক্ৰমণ চলিছিল অসম ৰাইফলছৰ বাহনৰ ওপৰত আৰু ইতিমধ্যে এই উগ্ৰপন্থী দলটোক বিচাৰি আৰক্ষী আৰু সেনাবাহিনী সমগ্ৰ এই এলেকাটো ঘেৰাও কৰি ৰাখিছে তদন্ত অব্যাহত ৰাখিছে আৰু গুৰুতৰভাৱে আহত হৈছে এজন সেনাৰ জোৱান আৰু ইতিমধ্যে জোৱানজনক হেলিকপ্টাৰেৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ঘটনাস্থলীত তিনিচুকীয়া জিলাৰ এছপি যেটো নিজে উপস্থিত হৈছে আৰু তিনিচুকীয়া জিলাৰ আৰক্ষী প্ৰশাসনে উপস্থিত হৈছে সেনাবাহিনী দল আহি উপস্থিত হৈছে আৰু বহু দূৰলৈকে যেটো সাংবাদিকৰ প্ৰক্ৰিয়া ইয়াত নিষিদ্ধ কৰিছে আৰু জানিব পৰা অনুসৰি এই যি অঞ্চলত ঘটনা সংঘটিত হৈছে এই নাম অৰুণাচলৰ পৰা এই যি অসম সীমান্ত নামদাং 700 মিটাৰ দূৰত্বৰ এই যি ঘটনা সংঘটিত হৈছে তাৰ পৰা কিছু দূৰ নিলগতে অৰুণাচল বৰ্ডাৰ যেটো পোৱা যায় আৰু এই ঘটনা সংঘটিত হোৱা আৰু ইয়াত কোনটো উগ্ৰপন্থী সংগঠন জড়িত হৈ আছে ইয়াক লৈ কোনো ধৰণৰ নিশ্চিত হোৱা নাই কিয়নো এই যি স্থান আলফা স্বাধীন আৰু এনএছএন দুইৰে এক বিশাল প্ৰথমে যেটো এনএছএন কে গুড বা আলফা স্বাধীনে মিলি আসলতে এই এম্বুছৰ ঘটনা কৰাৰ যেটো কথা পোহৰলৈ আহিছিল এই মুহূৰ্তত আমি আমাৰ দৰ্শকক জনাম ৰীনা যে আলফা স্বাধীনে দায়িত্ব স্বীকাৰ কৰিছে বুলি জনা গৈছে আলফা স্বাধীনে দায়িত্ব স্বীকাৰ কৰিছে প্ৰায় 1.5 ঘণ্টা সময় যদি দুয়োটা পক্ষৰ মাজত গুলিয়াগুলি হৈছিল আৰপিজি ব্যৱহাৰ কৰা হৈছে গ্ৰেনেড যেহেতু দলীয় হৈছিল 4টাকৈ গ্ৰেনেড নিক্ষেপ হৈছিল আৰু এই গোটেই অঞ্চলটো তা 10জনীয়া দল এটাই গোটেই এম্বুছৰ ঘটনা কৰিছিল বুলি আপুনি ইতিমধ্যে জনাইছে ৰীনা এই গোটেই অঞ্চলটো যথেষ্ট পাহাৰ আছে চাংলাঙত খুব ঘন অৰণ্য থকা এটা অঞ্চল বা নামদাঙৰ কথাই যদি আপুনি কৈছে যে সীমান্তৰ পৰা 700 মিটাৰ মানহে দূৰত্বত এই গোটেই ঘটনাটো ঘটিছে নামদাং গেটৰ তেনেহলে উগ্ৰপন্থীক বিচাৰি এই যেটো অভিযান বিভিন্ন জংঘলে জংঘলে অভিযান চলিব এতিয়া নিশ্চিত ৰূপত ৰীনা হয় যেটো গীতাশ্ৰী এটা কথা ঠিক যে যিটো স্থানত এই ঘটনা সংঘটিত হৈছে গভীৰ দুৰ্গম বনাঞ্চলৰ মাজত সংঘটিত হৈছে যেটো চাৰিওফালে পাহাৰ আৰু গভীৰ যেটো বনাঞ্চলৰ এক গভীৰ অঞ্চল আজি এই যে ঘটনা সংঘটিত হৈছে এই ঘটনা সংঘটিত হোৱাৰ আৰু দেখা গৈছে দুটাকৈ যেটো আৰপিজি 4টাকৈ গ্ৰেনেড আৰু বহু গুলি যেটো ইয়াত গুলি কাৰ্টেজ পোৱা গৈছে ঠিক তেনেদৰে ইতিমধ্যে দেখা গৈছে আৰক্ষী প্ৰশাসন সেনাবাহিনী যেটো ইয়াত তেওঁলোকৰ যি অপাৰেশ্যন অব্যাহত ৰাখিছে কিন্তু নিৰ্বাচনৰ মাজত মাত্ৰ 2টা দিন তেনে সময়তে যে উগ্ৰপন্থী সংগঠন যেটা আলফা স্বাধীনে এই ঘটনা সংঘটিত কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে কিন্তু এই ঘটনাৰ আঁৰত এজন সেনাৰ জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে তেওঁ ইতিমধ্যে হেলিকপ্টাৰেৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু এই ঘটনাৰ আৰু কোন লোক আৰু জড়িত হৈ আছে বা কোনো আৰু এনএছএন লোকো জড়িত হৈ আছে নেকি ইয়াক লৈ এতিয়াও কোনো নিশ্চিত হোৱা নাই কিন্তু সমগ্ৰ ঘটনাক লৈ চাঞ্চল্য বিৰাজ কৰিছে কিন্তু গভীৰ এক দুৰ্গম অঞ্চল আৰু গভীৰ বনাঞ্চলৰ মাজত আৱৰি থকা এটা পথ যেটো চাংলাং যোৱা পথ আৰু এই পথটোতে এই ঘটনা সংঘটিত হৈছে আৰু অসমৰ পৰা কিছুদিন নিলগত গ'লে অৰুণাচল বৰ্ডাৰ পোৱা যায় আৰু উক্ত ঘটনাক লৈ এতিয়া আতংকৰ বিৰাজ কৰিছে স্থানীয় ৰাইজ স্বাভাৱিকতে আতংকৰ পৰিৱেশ এটা হ'ব যেহেতু 1.5 ঘণ্টা গুলিয়াগুলি চলিছিল তেনেহলে সেয়া নিশ্চিত ৰূপত আৰু এতিয়া হয়তো এই ঘটনাৰ পিছতে এম্বুছৰ ঘটনাৰ পিছতে তাত আৰক্ষী বা সেনাবাহিনীৰ প্ৰেজেন্স যথেষ্ট হয়তো উপস্থিতি হয়তো যথেষ্ট বাঢ়ি গৈছে আমি এই মুহূৰ্তত আৰু এটা প্ৰসংগ আপুনি আৰম্ভণিতে কৈছে যেহেতু আমি সকলোৱে জানো যে 19 তাৰিখে নিৰ্বাচন উজনি অসমৰ এই 5টা সমষ্টিত নিৰ্বাচন আছে আৰু এই গোটেই অঞ্চলটোত নিৰ্বাচনৰ বাবে আসলতে আইন শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বা কৰবাত যদি তেনেকুৱা স্পৰ্শকাতৰ অঞ্চলো আছে বিশেষ ধৰণৰ ব্যৱস্থা লৈ প্ৰশাসনে চলিছিলে কিন্তু এই ধৰণৰ এম্বুছ সংঘটিত হ'ব পাৰে বুলি তেনেকুৱা কোনো ধৰণৰ ইনপুট আছিল নে নাই প্ৰসংগবোৰ নিশ্চয়কৈ এতিয়া আলোচনা হ'ব আৰক্ষীৰ ফালৰ পৰা কিবা তেনেকুৱা ধৰণৰ বিশেষ প্ৰতিক্ৰিয়া লাভ কৰিছে নেকি ৰীনা হয় যেটো আৰক্ষী প্ৰশাসনৰ লগত আমাৰ যেহেতু বাৰ্তালাপ হৈছিল তেওঁ যেটো জানিবলৈ দিছে এই যি এম্বুছৰ ঘটনা এই ঘটনা কোনো হঠাৎ হোৱা ঘটনা নহয় এই এক পৰিকল্পিত এম্বুছৰ ঘটনা কিয়নো ইয়াত 4টাকৈ যি গ্ৰেনেড নিক্ষেপ কৰা হৈছে 2টাকৈ আৰপিজি তাৰ উপৰিও যেটো ধাৰাসাৰ গুলিয়াগুলি চলি আছিল প্ৰায় 1.5 ঘণ্টা ধৰি গতিকে এই এক সম্পূৰ্ণ পৰিকল্পিত এক এম্বুছৰ ঘটনা বুলি ইতিমধ্যে ধাৰণা কৰা হৈছে আৰু তাৰ উল্লেখনীয় বিষয় যেটো আৰু দুদিনৰ পিছত যেটো নিৰ্বাচন আছে আৰু নিৰ্বাচনৰ প্ৰাকক্ষণত আলফা স্বাধীনে এই যি ঘটনা সংঘটিত কৰিছে ইয়াক
আৰু কি ৰহস্য থাকিব পাৰে বা কি কাৰণে এনে ঘটনা সংঘটিত হ'ব পাৰে ইয়াক লৈ এতিয়া আৰক্ষী প্ৰশাসনৰ চিন্তিত হৈ পৰিছে কিন্তু বৰ্তমান যি স্থানত ঘটনা সংঘটিত হৈছে ইয়াতে আৰক্ষী লগতে সেনাবাহিনী জোৱান ইয়াত যে গিজগিজাই আছে বহু দূৰৰ পৰাই যিহেতু ইয়াত কোনো লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে যিটো মাৰ্ঘেৰিটাৰ পৰা চাংলাং যোৱা যিটো মেইন পথ এই পথটো সম্পূৰ্ণ নিষিদ্ধ কৰিছে কোনো লোকক কোনো যাত্ৰীকে ইয়াৰ পৰা যাবলৈ দিয়া হোৱা নাই সকলো বাহন ইয়াত আবদ্ধ হৈ পৰিছে আৰু বৰ্তমান এই ঘটনাক লৈ এতিয়া আতংক বিৰাজ কৰিছে সমগ্ৰ এই অঞ্চলটোতে গীতাশ্ৰী হয় আৰু তাত যেহেতু তাত স্থানীয় লোকৰ সৈতে নিশ্চিত ৰূপত আপুনি হয়তো কথা পাতিছে আমি কিছু ভাষ্য ইতিমধ্যে দৰ্শকৰ বাবে আগবঢ়াইছো তেওঁলোকে কি জনাইছে তেওঁলোকে কি দেখিছিল বা কেনেকুৱা ধৰণৰ পৰিৱেশ বা এতিয়া আপুনি কৈছে যে সাংবাদিকক বহুত আঁতৰতে ৰখা হৈছে সাংবাদিকক সেই অঞ্চললৈ যাবলৈ দিয়া হোৱা নাই বা স্থানীয় লোকৰ যি অহা যোৱা কৰা যিবোৰ বাট সেয়া কোন দিশে বা এই বাটেৰে সদায় অহা যোৱা কৰেনে আসাম ৰাইফলছৰ দলে নে বিশেষ অভিযানত গৈছিলে আসাম ৰাইফলছৰ দলটো এই গোটেইবোৰ কথা আপোনাৰ পৰা অধিক জানিবলৈ বিচাৰিম স্থানীয় লোকৰ কি তেওঁলোকৰ প্ৰতিক্ৰিয়া কি তেওঁলোকে জনাইছে হয় গীতাশ্ৰী যিটো এটা কথা লক্ষণীয় বিষয় যিটো এই যে মাৰ্ঘেৰিটা চাংলাং যোৱা যি পথ অসমৰ এটা সীমান্তৱৰ্তী যিটো ঘটনা সংঘটিত হৈছে নামদাঙৰ এই সমীপত এই পথটো হৈছে অৰুণাচললৈ চাংলাঙৰ যোৱা মেইন ঘাইপথ আৰু এই ঘাইপথটোৱেদি যিহেতু পথচাৰীসকল অহা যোৱা কৰে অৰুণাচলৰ পৰা অসমলৈ যিটো মাৰ্ঘেৰিটা দিশলৈ অহা যোৱা কৰা আচল মেইন পথটো এইটোৱে পথ হৈছে আৰু এই পথটোতে যিহেতু এই ঘটনা সংঘটিত হৈছে ঘটনা সংঘটিত হোৱাৰ সময়ত যিসকল পথচাৰী এই ৰাস্তাটোদি গৈ আছিল এই পথচাৰীসকলে যিটো বহুত দূৰত্বতে তেওঁলোকে এনেধৰণৰ গুলীয়াগুলী শব্দ শুনিছিল আৰু এই গুলীয়াগুলী শব্দ শুনাৰ লগে তেওঁলোক আতংকিত হৈ পৰিছিল বহুত দূৰত তেওঁলোক ৰৈ পৰিছিল আৰু সেই সময়তে দেখা গৈছে 3খনকৈ অসম এয়াৰপৰ্ট যিহেতু বাহন আছিল তাই 2খন পাৰ হৈ যোৱাৰ পিছতে 3 নম্বৰ যিখন বাহন আছিলে সেই বাহনখনতে এই যি আক্ৰমণ চলোৱা হৈছিল 3 নম্বৰ বাহনখনত আক্ৰমণৰ এক্সপ্ল'চিভ দৃশ্য যিহেতু আমি নিউজ 18ৰ পৰা দেখুৱাবলৈ হয়তো সক্ষম হৈছো কাৰণ সেই বাহনখনত গুলী লাগিছে আৰু সেই বাহনখনে নিক্ষেপ কৰি তেওঁলোকে গ্ৰেনেড নিক্ষেপ কৰিছিল আৰু ইতিমধ্যে আতংক বিৰাজ কৰাই কিন্তু ইতিমধ্যে যিসকল পথচাৰী আছে পথচাৰীসকল বা যাত্ৰীসকল বহুত দূৰতে আবদ্ধ হৈ ৰৈ পৰিছে বহু ঘণ্টা ধৰি কিয়নো বহু সময়লৈকে যিটো গুলীয়াগুলী হৈছিল প্ৰায় 1.5 ঘণ্টা ধৰি গুলীয়াগুলী হৈছিল 8 মান বজাৰ পৰাই এই গুলীয়াগুলী ঘটনা সংঘটিত হৈছিল আৰু সম্পূৰ্ণ এক পৰিকল্পিত এম্বুছৰ ঘটনা বুলি ইতিমধ্যে আৰক্ষী প্ৰশাসনে অৰ্থাৎ উগ্ৰপন্থীৰ দলটোৱে হয়তো সকলোখিনি পৰিকল্পনা কৰিয়ে আছিলে কৰিয়ে হয়তো নামিছিলে এই ধৰণৰ এম্বুছৰ ঘটনা কৰিবলৈ আৰু এই চোৱা যি পথত এই ঘটনা সংঘটিত হৈছে আমি এখন হেলিকপ্টাৰ দেখুৱাইছে হেলিকপ্টাৰখনত আঘাতপ্ৰাপ্ত সেনাৰ জোৱানগৰাকীক আসাম ৰাইফলছৰ জোৱানগৰাকীক লৈ যোৱা হৈছে চিকিৎসালয়লৈ ভৰ্তি কৰোৱাৰ বাবে আৰু গাড়ীখনত গুলী লাগিছে যিখন বাহন আমি আপোনালোকক কিছু মুহূৰ্ত পূৰ্বে টিভিৰ পৰ্দাত দেখুৱাই আছিলো সেই বাহনত গুলী লগা দৃশ্য দুখনকৈ বাহন পাৰ হৈ গৈছিলে তৃতীয়খন বাহনত আক্ৰমণৰ ঘটনা তাত গুলী লাগিছে বুলি বাহনতো তাত চিন আছে বুলি জনা গৈছে মুঠৰ ওপৰত এটা আতংকময় পৰিৱেশ আৰু বহু পথচাৰী 1.5 ঘণ্টা ধৰি গুলীয়াগুলীৰ শব্দ যেটো শুনা গৈছিলে বহু যিসকল যাত্ৰী তেওঁলোকে বহু দূৰতে ৰৈ গৈছিলে আৰু এতিয়া অভিযানত নামিছে সেনাবাহিনীৰ দল আসাম ৰাইফলছ ৰীনা ধন্যবাদ জ্ঞাপন কৰিছো পৰৱৰ্তী সময়ছোৱাত অধিক জানিম আপোনাৰ পৰা